এতিয়া এইটো নৱগ্ৰহ গুৱাহাটী নৱগ্ৰহ মন্দিৰলৈকে যোৱা ৰাস্তাৰ কাষতে এইপিনে এইটো বিল্ডিঙত আমাৰ কাম চলি আছে। সো ওপৰত সিলিঙৰ কাম চলি আছে। কি কাম চলি আছে মই গৈ দেখুৱাম। দাদা এনে আগতো কাম কৰিছে। PVC পেনেলবিলাক আনি থোৱা হৈছে, হোৱাইটত আৰু ব্ৰাউনত আছে। বাকী ওপৰত কাম চলি আছে। এখন বাবুৰ বাইক নেকি? এখন দাদা বাবুৰ বাইক ধুনীয়া। তো আজিকালি সৰুৰ পৰাই বাইক চলাব পাৰে আৰু তো এনেকৈ গৈ ওপৰত আমাৰ কাম চলি আছে এইটো ৰুমত। ইয়াৰ পৰা এই আমাৰ শ্ৰীমন্তহঁতে কাম কৰি আছে। তো ভাত পানী খোৱা নাই, পুৰা লাগি আছে। ইয়াত নৱগ্ৰহৰ ওচৰত মানে খোৱা বোৱাৰ অলপ অসুবিধা, তথাপি অলপ তলত যাব লাগিব। কাম মানে ইয়াতে এইখন PVC চিলিং হ'ব, গোটেইখন PVC চিলিং। এইটো ৰুমৰ ভিতৰত এইবিলাক চেনেল কাম হৈ আছে। ইয়াতে চেনেলবিলাক ইয়াতে বাৰাণ্ডাখনতো হ'ব আৰু খুব ধুনীয়া গুৱাহাটীৰ ভিউ। জাষ্ট 30% কামো হোৱা নাই, মানে মেইন কাম এইখিনি। একচুৱেলি এইখিনি কাম মজবুত হ'লে বাকী পেনেলবিলাকতো সকলোৱে লগায়। আৰু ইয়াতে TV বোৰ্ড এখন আছে। TV বোৰ্ডৰ ওপৰতো ইয়াতে অলপ এইখিনি মানে কভাৰ কৰি দিব লাগে। ইয়াতো পেনেল লাগিব, ৱাল পেনেল। তো কালাৰ, পেইণ্টৰ কালাৰটো চাওক, ধুনীয়া কালাৰ চুজ কৰিছে দাদা। আজিকালি এইটো কালাৰ খুবেই ট্ৰেণ্ডত আছে। বাকী এইপিনে ৱাৰ্ডৰ বনোৱা হৈছে। এইফালে চিলিঙৰ কাম চলি আছে, ভাত পানী নোখোৱাকৈ। অলপ গৰম আছে, ৰেষ্ট লৈ ল'ব, খাই লৈ ন। আমাৰ দাদা বহি আছে ইয়াতে। দাদা কামবোৰ চাই ভাল লাগি আছে ন? হয়। কথাটো ইয়াতে এটা বিম আছিলে, বিমটোৰ তলেৰে কৰিম বুলি ভাবিছিলোঁ প্ৰথম, কিন্তু যেতিয়া বেডত উঠি চালোঁ, বেডত উঠি চাওঁতে হাইটটো মানে আপোনাৰ কমি যায়। কমি যোৱাৰ কাৰণে এতিয়া ইয়াতে দুখন চিলিং বনাব লগা হৈছে। আৰু দুখন চিলিং বনাওঁতে কি হয়, আমাৰ ডিজাইনটো অলপ চেঞ্জ হৈ যাব, মানে দুটা স্কুৱেৰ হ'ব। ৰাতি এতিয়া প্ৰায় 10টা বাজিব হ'ল, কাম কৰি আছে। এতিয়া কি কাম বাকী আছে? কাম এতিয়া বৰ্ডটোৰ দুখন আছে ফিটিং কৰিব। বাকী স্পট লাইট দুটা লগাই আছে। এই লাইটৰ কাম চলি আছে। লাইটৰ কামটো আপোনালোকে একেলগে দিব পাৰে, কিন্তু লাইটৰ কামটো আপোনালোকক চিলিঙৰ স্কুৱেৰ ফিটত ইনক্লুড নহয়। বাৰে বাৰে কৈ থাকোঁ, সকলোৱে এইটো ভুল নকৰিব। আৰু এইটো PVC চিলিং হৈছে। আৰু ইয়াতে আগৰটো দেখুৱাইছোঁ দাদাৰ, ইয়াত এটা বিম এটা আছিলে মাজত। বিম এটা থাকিলে কি হয়, কামটো অলপ বেছি হৈ যায়। মানে এনেকৈ সৰুকৈ কাটি L টাইপত আকৌ এইটো স্কুৱেৰ বৰ্ডটো যিটো আমি লগাওঁ, এই প্লেটটো ইয়াতো লগাব লগা হয়। গতিকে ইয়াতে বিমটো থকাৰ লগে লগে এখন ছাদৰ তলত দুখন চিলিং হৈ গ'ল। আৰু দুখন চিলিং হোৱাৰ লগে লগে ইয়াৰ যিটো স্কুৱেৰটো ডবল বনি গ'ল। চ' এনেই নৰ্মেল আপুনি তলৰ পৰা যদি স্কুৱেৰ ফুটত জোখে, এই হিচাপটো নোলায়। আৰু এই এটা বিমৰ ডিজাইনত আপুনি কমচে কম এখন ৱালৰ আধা কাম কৰিব পাৰে, বা চিধা ডিজাইনত কৰি গ'লে অলপ স্কুৱেৰ ফিটটো বেছি হয়। দাদা ইয়াতে TV বোৰ্ড এখন আছিলে, TV বোৰ্ডৰ ওপৰত এইখিনি খালী জেগা আছিলে। মানে TV বোৰ্ডখন বনোৱাতে কনচেপ্টটো অলপ খেলি মেলি হৈছিলে। এইটো একচুৱেলি তেনেকুৱা চাইজত বনালে ইফালে আপোনাৰ গাঁত টাইপ হৈ থাকিলে। ইয়াত এইখিনি PVC পেনেল লগাই দিয়া হৈছে থিয়কৈ, আৰু হোৱাইটৰ লগত হোৱাইট মিলাই দিয়া হৈছে। বাকী আপোনালোকে কামৰ ফিনিচিং চাব। এই যিটো ট্ৰে আমি স্কুৱেৰত বনাইছোঁ বক্সটো, এইটো ফিনিচিং কোনেও আনিব নোৱাৰে। ইয়াত বিট লগোৱাৰ পাছত চাব আপুনি, খুব সুন্দৰ। এইখন চাওক, অলমষ্ট চিলিং কমপ্লিট হৈ গৈছে। তো লাইটবোৰো দিয়ক, ট্ৰাই কৰিছোঁ। ইয়াতে এইটো পেনেল লাইট লাগিছে। এটা আউটডোৰত এনেকৈ লাইট লগোৱা হৈছে। পেনেল লাইট দুটা দিয়া হৈছে। কমপ্লিট হৈ গ'ল। মাইনাটোৰ ইয়াতে ঘৰ, এইটো নৱগ্ৰহত কাম কৰা হ'ল, চিলিং লগোৱা হ'ল। আৰু ইয়াতে ছাইডত এটা টোটেল স্কুৱেৰত এখন ট্ৰে এখন দিয়া গৈছে। আৰু ইয়াত মাজত এইটো বিমটো আছিলে, বিমটোত অলপ কাম বাঢ়ি গ'ল। বিমটোতো এনেকৈ ডিজাইন কৰি দিয়া গৈছে। আৰু ফিনিচিং চাওক আপুনি কামৰ। চ' আমাৰ কামৰ ফিনিচিং, এই বিটবিলাক যে লগাইছে, আপুনি ফিনিচিংটো চালে গম পাব। আৰু ৰাতি এইকাৰণে কৰি আছোঁ, এতিয়া লাইটখিনিও লগোৱা হৈছে। ইয়াতে গোটেই ডাঙৰ ডাঙৰকেইটা পেনেল লাইট, আৰু মাজত এনেকৈ স্পট লাইট দুটা দিয়া গৈছে। আৰু এইখিনি জেগাখিনি কি হয়, অভাৰ চাইজ হৈ গৈছিলে, মানে এক্সট্ৰা আছিলে। ইয়াৰ পৰাই ট্ৰেটোৰ পৰা ডাইৰেক্ট এনেকৈ লগাই দিয়া হৈছে। ইয়াৰ লগতে
ইয়াত টিভি বোৰ্ড এখন আগতে দাদাই বনাইছিলে কিন্তু ওপৰ জেগা অলপ গেপ আছিলে তাতো আমি এনেকৈ থিয়কে পেনেল লগাই দিয়া হৈছে হোৱাইটৰ লগত কম্বিনেশ্যনটো মিলাই দিয়া হৈছে হোৱাইট এণ্ড গল্ডেন টাচ আৰু ইয়াত আছে আপোনাৰ বেলকনিটোতো চাওক এই এক্সটেৰিয়ৰ ষ্টাইলতে দিয়া গৈছে ইয়াতে দুটা লাইট লাগিছে পেনেল লাইট দুটা লাইটতে খুব সুন্দৰ পোহৰ হৈছে আৰু ইফালে এটা ভিউ থাকে ৰাতি এতিয়া ইমান ভাল দেখা নাই দিনত খুব সুন্দৰ তো এনেকুৱা এখন চিলিং একেলগে PVC-ত ইমান সুন্দৰ লাগিব মই ভবা নাছিলোঁ খুব সুন্দৰ কাম হৈছে চাওক এটা কমপ্লিট ফিনিচিং লুক চাওক তো যোনে এনেকৈ মানে কম খৰচত অলপ জিপছামতকৈ কষ্ট কম হয় কিন্তু কামটো খুব সুন্দৰ হয় আৰু ট্ৰেটো মানে অলপ ডাঙৰকৈ ৰখা হৈছে কিছুমানে ট্ৰেটো সৰুকৈ ৰাখে ইয়াত ট্ৰেটো ডাঙৰকৈ ৰখাৰ কাৰণে ভাল লাগিছে আৰু ট্ৰেৰ লগত এইটো হোৱাইট বিটটো উডেনৰ লগত খুব সুন্দৰ এটা লুক চাইছে আৰু গোটেই ঘৰটোৰ লগতে PVC-টো খুবেই সুন্দৰ লাগিছে চ' এনেকৈ PVC কাম কৰিব বিচাৰিলে আপোনালোকে কণ্টেক্ট কৰিব এতিয়া পূজা আৰু দিৱালী বুলি অলপ কামৰ মানে হেৰিটো বাঢ়িছে পিকআপটো সকলোৱে পূজাৰ আগত বা দিৱালীৰ আগত এনেকৈ কৰিব বিচাৰে আৰু আমাৰ কামৰ ফিনিচিংটো আপোনালোকে চালে গম পাব আৰু এইখন আপোনাৰ এই কমপ্লিট ৰুমটো কিমান খৰচ হৈছে কি হৈছে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব চ' মেটেৰিয়েলবিলাকো খুব সুন্দৰ লগোৱা হৈছে টাটা আল্ট্ৰাৰ চেনেল লগোৱা হৈছে আৰু বৰ্ডবিলাক আপোনাৰ ডেকোষ্টাৰৰ এইটো উডেন কালাৰ উডেন আৰু হোৱাইটত আপুনি যেতিয়া কম্বিনেশ্যনটো ৰাখে খুব সুন্দৰ লাগে আৰু ইয়াত বিটটো চাওক উডেনৰ লগত হোৱাইট বিট দিছোঁ খুব সুন্দৰ লাগিছে